আজি দেওবৰীয়া আড্ডা কেনেকুৱা হ'ল আল্টিমেট নদীৰ কাষলে যে আমি গোটেই কেইজন আহিলো 8-10জন লগৰ সমনি আহিলো এনে ফিলটো কেনেকুৱা মানে অনুভৱটো প্ৰায় মানে আমি ইয়ালৈ আহোঁ হয় আজৰি সময় পালে ভাল লাগে এটা মনোমোহা দৃশ্য ইয়াত দেখিবলৈ পোৱা যায় হয় আমি আহোঁ এটা খন্তেকীয়াও সময় উলিয়াই ভালেই লাগে ইয়াত আমি সকলোৱে হাঁহি ধেমালি কৰোঁ এটা ব্ৰহ্মপুত্ৰৰ পৰা এটা বহুত ধুনীয়া দৃশ্য দেখিবলৈ পোৱা যায় তাত মানে হাঁহি ধেমালি কৰি এটা বহুত এটা বেলেগ এটা ফিল পোৱা যায় এনজয়মেণ্ট কৰিব পৰা হয় সেইটোৱে আৰু ভাল লাগে আহি আৰু মানে ইয়াত যে প্ৰত্যেক দেওবাৰে অহা হয় নি হয় প্ৰত্যেক দেওবাৰে মানে আমাৰ আড্ডাটো প্ৰায় ইয়াতে বহা হয় মানে এইটো দেওবৰীয়া আড্ডা পৰিণত হৈ গৈছে বুলি ক'লেও বিশেষ বেয়া নহয় এটা মানে মনোমোহা ইয়াত যিটো দৃশ্য তাত প্ৰায় মানুহ আহে ইয়াত দেখিব পাইছে এতিয়া তুমি ইনষ্টাগ্ৰামত ফটো আজি আপলোড কৰিবা দিম বুলি ভাবিছো ইনষ্টাগ্ৰামত কি আছে কমৰেড টফিক বুলি আছে কমৰেড টফিক সকলোৱে ফলো কৰক আৰু তেওঁ পোষ্টবোৰ মই চাইছো কিন্তু নামটো মানে তোমাক মই এনেই মৰমতে গুৰু বুলি মাতো কিন্তু মই লাইক কৰোঁ আৰু তেওঁ ইনষ্টাগ্ৰামৰ লিংকটো দি থোৱা আছে আপোনালোকে ফলো কৰিব ঠিক আছে দেখি ঐ গোটেইকেইটি মুচনটো চাওকচোন আপোনালোকে এই চশমা পিন্ধাজনৰ অলপ বেলেগ ষ্টাইল দেই আৰু মই ভিডিঅ' কৰাজন ক'ত আছো দেখিছে নাই আপোনালোকে উমানন্দ দ্বীপত উঠি আছে মাজুলী উমানন্দ দ্বীপ এইটোৱে মই আহি পালো উমানন্দ দ্বীপ আপোনাৰ যে সেইডোখৰ ৰখি অনুভৱটো কেনেকুৱা হৈছে মানে এনেই এইফালেও গেপছ মাজত এইফালে ধৰি লওক পানী থকা হলেতো পানীয়ে হ'লহেঁতেন ইফালেওতো পানী মাজত এনেই আইলেণ্ডত থকা লেখীয়া লাগিলেহেঁতেন নেকি ক'লো না আমাৰ শিৱসাগৰ দিচাংমুখত যে এনেকুৱা এডোখৰ জেগা আছে মই সপোনতো ভবা নাছিলো এইডোখৰ যে এতিয়া তাত পটককে পৰি গ'ল এনেই বহি থাকোঁতে পৰি গ'ল নে আগৰ পৰাই পৰি আছিলে না মানুহটোতো ৱেট থকা ন সেইটো কাৰণে বোলে পৰিয়ে গ'ল নে কিয়ে নে পৰিৱেশটো কিন্তু আল্টিমেট পৰিৱেশ ধুনীয়া পৰিৱেশ ভাল লগা পৰিৱেশ আৰু আপোনালোকে আহিলে দিচাংমুখৰ ইয়াত অলপ ফুৰিব হাই গাইছ কি খবৰ মই বৰ্তমান উপস্থিত হ'লোঁ দিচাংমুখ আপোনালোকে দেখিছে মোৰ বেক চাইডে থকা এখন দিচাং নদী যিখন আমাৰ ডিমৌখন আহি দিচাং নদীত পৰাৰ কাৰণে আমাৰ গাঁওখনৰ নাম ডিমৌমুখ হৈছে আৰু ডিমৌমুখৰ পৰা প্ৰায় 4-5 কিলোমিটাৰ নিলগত দিচাংমুখ আৰু এইখন দিচাংমুখৰ নদী আৰু এই নৈখনৰ নাম দিচাং নৈ আৰু ঢকুৱাখানাও যাব পাৰি ফেৰীত আৰু তাৰ উপৰিও ঢকুৱাখানা টেকেলি ফুটা মাতমৰা ঘাট দুটা আছে টেকেলি ফুটা গ'লেও ঢকুৱাখানা পায় আৰু মাতমৰা গ'লেও ঢকুৱাখানা পায় আৰু আমি আজি দেওবৰীয়া আড্ডা সকলো যুৱকসকলৰ লগতে আহিলোঁ আমাৰ ওচৰৰ এলেকা গাঁৱৰ সকলো ওলাই আহিছোঁ আপোনালোকে নিশ্চয় দেখিছে আৰু ফটো মাৰি আছে সকলোৱে এটা লোকেশ্যন এটা ধুনীয়া জেগা আৰু এই জেগাডোখৰলৈ এই কাৰণে আহিছোঁ মাইণ্ডছেট মানে অৰ্থাৎ ক'বলৈ গ'লে এই জেগাডোখৰ মানে আমি যে দেওবাৰে আহিছোঁ আপোনালোকে থাম্বনেইল দেখি নিশ্চয় গম পাইছেই থাম্বনেইলত লিখি দিয়া হৈছিল দেওবৰীয়া আড্ডা মানে অৰ্থাৎ আজি দেওবাৰে সকলো আমি মোৰ এই গোটেইকেইজন মোতকৈ বয়সত সৰু ভাইটি আৰু ময়ো লগতে ওলমি অহাৰ দৰে আহিলোঁ আৰু এয়া যাৱা বাইক আছে লোকৰ নহয় আকৌ মোৰ হয় মোৰ একদম নিজৰ মেইন বসন্তীখন এইখনেই মোৰ বসন্তী এতিয়া আমি 9জন আহিছোঁ 4খন নহয় বাইক কেইখন আহিছে বাইক 9খন আহিছে এতিয়া 5খন বাইকত মানে চব জোৰ আহিছে মই চিংগুল অহা হ'ল আৰু দিচাংমুখলৈ আহিছোঁ অনুভৱ কেনেকুৱা দিচাংমুখৰ মানে আহি কেনেকুৱা লাগিছে অনুভৱটো মানে এইটো যোনটো পৰিৱেশ হয় নাই এইটো পৰিৱেশ আমি প্ৰায় ফিল কৰোঁ মানে হয় আৰু এইটো যোনটো পৰিৱেশ বেলিটো দেখিছে আৰু গোটেই সম্পূৰ্ণ ব্ৰহ্মপুত্ৰখন আহি ইয়াত জইন হৈছে এইটো বস্তু মানে আমাৰ মানে চাই থাকিবলৈ মন যায় আৰু প্ৰকৃতিৰ ফিলটো একচুৱেলি ইয়াত পোৱা যায় আৰু দিচাংমুখ আহিলে গুপ্তা হোটেল ক্ৰীম বিশুদ্ধ ক্ৰীম পিণ্ডাছ খাওক আৰু দৈ চিৰা আৰু এইফালে আমাৰ মোজাক্কি বাকী আজি ইউটিউবাৰে খুৱাব ইউটিউবাৰ পকেট খালি আপোনালোকে ভিডিঅ'ত দেখাৰ ধৰণে নহয় বাস্তৱ জীৱনটো বেলেগ আকৌ আৰু এইফালে মোজাক্কি আছে কি খবৰ ভালে বহুত মানে ধুনীয়া পৰিৱেশ এটা আপোনালোকে দেখিছে বেলি লুহিয়াইছে আৰু অলপমান পাছতে আন্ধাৰ হ'ব আৰু আমি সকলো ঘৰা ঘৰি যাব লাগিব কাৰণ আমি এনেই অকণমান এটা
দেওবৰীয়া, যিহেতু দেওবৰীয়া আড্ডা, আমি দেওবাৰে আড্ডা মাৰিবলৈ আহিছিলোঁ আৰু আপোনালোকে দেখিছে। আৰু ইয়াৰ যিটো এটা লোকেশ্যন বা এটা নেচাৰেলি পৰিৱেশ, ইয়াত থাকি সঁচাই বহুত ভাল লাগিলে। আৰু ফেৰী ইয়াত চলে, আপোনালোক আহিব পাৰে, জেগাটুকুৰ বহুত ভাল। আৰু আপোনালোকে মোৰ ভিডিঅ'টো কোন কোন জেগাৰ পৰা চাই আছে প্লিজ কমেণ্ট এটা কৰি জনাই দিব। আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু ফেচবুকত চাই আছে যদি শ্বেয়াৰ কৰক, আৰু ইউটিউবত যদি চাই আছে ছাবস্ক্ৰাইব এটা কৰক, আৰু কমেণ্টটো কৰিবই নিশ্চয়। আৰু আপোনালোকৰ যিটো মই ঠাই দেখালোঁ, আৰু সঁচাকৈ টেনশ্যন হৈ থাকিলে বা কিবা এটা চিন্তা হৈ থাকিলে এই জেগাডোখৰলৈ আহক। টেনশ্যনমুক্ত জেগা বুলি ক'লেও বিশেষ বেয়া নহ'ব। সম্পূৰ্ণ কালাৰ নাই দিয়া, নৰ্মেল এডিটিং কৰিছোঁ। আৰু চাওক এটা কিমান এটা ধুনীয়া দৃশ্য। ধুপি ধুপি তৰালি ফুলা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ। ধুপি ধুপি তৰালি ফুলা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ। গানৰে গুঞ্জন